নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 খ্ৰীষ্টাব্দত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু 69 খ্ৰীষ্টাব্দত সম্পূৰ্ণ কৰি আজিৰ এই ৰূপ দিলে। বলকচোন আমি তলাতল ঘৰৰ ভিতৰলৈ যাওঁ। মই আপোনালোকক এতিয়া তলাতল ঘৰৰ পৰা কাৰেং ঘৰলৈ বা দিখৌ নৈলৈ যিটো যাব পৰা সুৰংগ আছিল, সেই সুৰংগটো কোন ঠাইত আছে মই আপোনালোকক দেখুৱাম। যিহেতু 7 মহলীয়া তলাতল ঘৰটো 3টা মহল, মাটিৰ তলত 3টা মহল আছে। সেই 3টা মহললৈ যাব পৰা অৱস্থাত এতিয়া নাই, বৰ্তমান বন্ধ কৰি থোৱা আছে। ওপৰ 4টা মহলাহে দেখিবলৈ পোৱা যায়। এয়া আপোনালোকক সুৰংগটো দেখুৱাব বিচাৰিছোঁ। তলাতল ঘৰৰ পৰা কাৰেং ঘৰলৈ যাব পৰা আৰু দিখৌ নৈলৈ যাব পৰা এটা সুৰংগ আছিল। সেই যুদ্ধৰ সময়ত ৰজাই বিপদৰ সম্ভেদ পালে পলাই গৈছিল আৰু সেই সুৰংগটো এইয়া সুৰংগটোৰ দুৱাৰমুখখন এইখন, এইফালেদি সুৰংগটো আছিল, কিন্তু বৰ্তমান বন্ধ কৰি দিয়া হ'ল। এয়া সুৰংগলৈ যাব পৰা এইটো ৰাস্তা, এইটো এয়া সুৰংগ আছিল। তলাতল ঘৰৰ এইটো সুৰংগ, কিন্তু বৰ্তমান বন্ধ। এয়া আন এখন দুৱাৰ আছে সুৰংগলৈ যাব পৰা। এইয়া আমি তলাতল ঘৰৰ ভিতৰত আছোঁ। এইফালে নহয় জানো? এতিয়াতো বন্ধ আছে, বন্ধ আছে। ইয়াতে আছিলে সুৰংগটো, আৰু এইখন দুৱাৰেদিও যাব পাৰি নেকি সুৰংগটো? ইয়াতো যাব পৰা যায় সুৰংগ এয়া, কিন্তু বৰ্তমান সুৰংগটো বন্ধ আছে। সেই ব্ৰিটিছ ৰাজত্বৰ সময়তে বন্ধ কৰি দিয়া হৈছিল। যিহেতু ইয়াত প্ৰৱেশ কৰোঁতে বহুত লোকক তাত মৃত্যুমুখত পৰিছিল, সেয়ে সুৰংগটো বন্ধ কৰি দিয়া হৈছিল। সৰু সৰু দুৱাৰ। আপোনালোকে বহুতে ভাবিব দুৱাৰসমূহ কিয় সৰু, কিন্তু শত্ৰুক পৰাভূত কৰাৰ এটা কৌশল। যিহেতু শত্ৰুপক্ষ দৌৰি যাব নোৱাৰিব, হাউলি আহোঁতে শত্ৰুক বধিব পৰা যাব, সেইটো কাৰণে এই তলাতল ঘৰৰ বা সেই সময়ৰ ৰাজপ্ৰাসাদসমূহৰ দুৱাৰসমূহ সৰু সৰু আছিল। এতিয়া আমি ওপৰলৈ যাম। ওপৰলৈ গৈছোঁ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা এয়া তলাতল ঘৰত আমি আছোঁ। হয়, এয়া হ'ল আমাৰ অসমৰ গৌৰৱৰ প্ৰতীক, আহোম ৰাজত্বকালৰ সাক্ষ্য বহনকাৰী তলাতল ঘৰ। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই আজিৰ এই ৰূপ দিয়া তলাতল ঘৰৰ সন্মুখত মই বৰ্তমান উপস্থিত আছোঁ। 1751 খ্ৰীষ্টাব্দত নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পাছত 69 খ্ৰীষ্টাব্দত সম্পূৰ্ণ কৰিছিল। এয়া হ'ল ৰাজেশ্বৰ সিংহৰ পৰশ থকা তলাতল ঘৰ। দৈনিক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে, দেশী বিদেশী পৰ্যটক দেখিবলৈ পোৱা যায়। গতিকে আমি তলাতল ঘৰক লৈ গৌৰৱ কৰিব পাৰোঁ। অসমৰ এক গৌৰৱৰ প্ৰতীক এই তলাতল ঘৰ। ইয়াত মুঠ 5টা বৰটোপ আছে। এয়া 3টা। প্ৰথমেই যদি তলাতল ঘৰলৈ সোমাই আহোঁ, বাওঁফালে দেখিব 3টা বৰটোপ, আৰু সোঁফালে, ইয়াৰ সোঁফালে 2টা বৰটোপ আছে। এয়া বৰটোপ, আহোম ৰাজত্ব কালৰে এয়া বৰটোপ। মুঠ 5টা বৰটোপ বৰ্তমান দেখিবলৈ পোৱা যায়। এই তলাতল ঘৰটো আমি ওপৰ মহলত প্ৰৱেশ কৰিবলৈ গৈ আছোঁ। প্ৰকৃততে এইটো 7 মহলীয়া। এয়া তলাতল ঘৰৰ ওপৰৰ অংশ দেখাইছোঁ। ইয়াত ৰাজসভা বহিছিল। এয়া মোৱামৰীয়া বিদ্ৰোহৰ সময়ত এই ওপৰ অংশটো জ্বলাই দিয়া হৈছিল। কাঠেৰে খুঁটাসমূহ নিৰ্মাণ কৰিছিল, কিন্তু
মোৱামৰীয়া বিদ্ৰোহৰ সময়ত জ্বলাই দিয়া হ'ল। এয়া তলাতল ঘৰৰ ওপৰত আমি প্ৰৱেশ কৰিছোঁ। অসমৰ গৌৰৱৰ প্ৰতীক স্বৰ্গদেউসকলৰ পদধূলা থকা এয়া তলাতল ঘৰ হয়। এয়া তলাতল ঘৰৰ ওপৰৰ অংশ। ইয়াত পূজা অৰ্চনা কৰিছিল স্বৰ্গদেউসকলে। উপাসনাৰ স্থল আছিলে এয়া তলাতল ঘৰৰ ওপৰত এয়া উপাসনা কৰা হৈছিল। এক পৰিকল্পিতভাৱে নিৰ্মাণ কৰিছিল। ইয়াৰ মূল কাৰিকৰ আছিল ঘনশ্যাম খনিকৰ। আমি সকলোৱে নাম শুনিছোঁ, বুৰঞ্জীৰ পাতত লিখা আছে। স্বৰ্গদেউ ৰুদ্ৰসিংহই পোনপ্ৰথমে কেঁচাৰে বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত ৰাজেশ্বৰ সিংহই আজিৰ এই ৰূপ দিলে। বৰ্তমান আহোম ৰাজ নাই, কিন্তু এই ৰাজ কাৰেংসমূহে আমাক কৈ যায় যে আহোম ৰাজত্ব কালৰ নিৰ্মাণ শৈলী কেনেকুৱা আছিল। সেই সময়ত যুদ্ধ বিগ্ৰহ যথেষ্ট হৈছিল। মানে আক্ৰমণ কৰি ধৰাশায়ী কৰিছিল, কিন্তু শেষৰ সময়ত ব্ৰিটিছৰ সহায় লৈ মানক পৰাভূত কৰিছিল। আৰু তেতিয়াৰ পৰাই মান অহা বন্ধ হ'ল। ইয়াণ্ডাবু সন্ধি হৈছিল। ইয়াণ্ডাবু সন্ধিৰ পাছতেই মান গ'ল। ব্ৰিটিছ আহিল, ব্ৰিটিছো গ'ল। এতিয়া আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক। আমি এই তলাতল ঘৰক লৈ গৌৰৱ কৰিব পাৰোঁ। আমাৰ পৰ্যটক আহে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক পৰ্যটক আহে, দেশী বিদেশী পৰ্যটক আহে। আমাৰ পৰ্যটন ক্ষেত্ৰখন যদি টনকিয়াল হয়, এনে সম্পদসমূহৰ জৰিয়তে আমি ৰাজহ সংগ্ৰহ কৰিব পাৰিম। আমি এতিয়া তলাতল ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। আপোনালোকক আজি সবিস্তাৰে এই বিষয়ে জনাব পৰা অৱস্থাত নাই। মোৰ সা সামগ্ৰীসমূহো এৰি থৈ আহিলোঁ। ভিডিঅ' কৰাত অসুবিধা হৈছে, গতিকে আপোনালোকক চমুকৈ এই তলাতল ঘৰৰ বিষয়ে ক'লোঁ। পৰৱৰ্তী সময়ত আপোনালোকক বিস্তৃত আকাৰে বা বিস্তৃতভাৱে আপোনালোকক দেখুৱাম, বুজাবলৈ চেষ্টা কৰিম। এই ৰাজপ্ৰাসাদসমূহৰ বা আহোম ৰাজত্বৰ কাহিনী কৈ শেষ কৰিব নোৱাৰি। ঠাউকতে কেইটামান কথা ক'লোঁ, আৰু ক'বলগীয়া বহুত আছে। অধ্যয়ন কৰিব লাগিব, বুৰঞ্জী পঢ়িব লাগিব। মই অৱশ্যে বুৰঞ্জীৰ ছাত্ৰ নহয়, তথাপিতো যিমানকেইটা কথা জানো আপোনালোকক চমুকৈ অৱগত কৰিলোঁ। সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা, চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।